নমস্কাৰ মই ডিম্পি মোৰ চেনেল ডিম্পিছ ক্ৰিয়েশ্যনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইযোৰ খুব ধুনীয়া এইযোৰ অৰ্গেঞ্জাত কৰিছোঁ কাপোৰ আৰু মেখেলাখন চিল্কত। তো ফাৰ্ষ্ট টাইম কৰিছোঁ, কেনেকুৱা হৈছে সকলোৱে জনাব। মই এবাৰ একদম লাইট অলিভ গ্ৰীণ যিটো সেইটো কাপোৰত কৰিছোঁ, যিহেতু আৰু এইযোৰ মই নিজৰ বাবে কৰিছিলোঁ, যিহেতু ফাৰ্ষ্ট টাইম কৰিছোঁ অৰ্গেঞ্জাত। কেনেকুৱা হ'ব মই গম পোৱা নাছিলোঁ, তো খুব ভালেই লাগিল কৰি আৰু দেখিবলৈ খুব ধুনীয়া হৈছে। আৰু মই ইয়াত পেঞ্চিলেৰে ড্ৰ কৰি লৈছোঁ। ডিজাইনটো আপোনালোকে ভালদৰে ধৰিব পাৰিছে নে নাই ক'ব নোৱাৰোঁ, যিহেতু খুব মানে পাতল, কালাৰটোও পাতল, কাপোৰখনো পাতল। আৰু এইটো বিনা ফ্ৰেমতটো কৰিব নোৱাৰি, বহুতেই দিগদাৰ। আৰু যিহেতু মোৰ স্কুৱেৰ টাইপৰ ফ্ৰেম নাই, আৰু ইয়াতে মোৰ কালাৰ ইউজ কৰিছোঁ ফেব্ৰিক কালাৰ আপোনাৰ ফ্লাষ্টিন 30 আৰু ডাৰ্ক অলিভ গ্ৰীণ, যিটো মই বনাই লৈছিলোঁ অৰেঞ্জ আৰু ডাৰ্ক আপোনাৰ গ্ৰীনেৰে, তেনেকৈ বনাই লৈছিলোঁ। আৰু মই ইয়াতে ব্ৰাছ ইউজ কৰিছোঁ, এইটো আপোনাৰ এনেকৈ বনাই লৈছিলোঁ। আৰু ব্ৰাছ ইউজ কৰিছোঁ আপোনাৰ 2 নম্বৰ ফ্লেট ব্ৰাছ আৰু 3 নম্বৰ ৰাউণ্ড ব্ৰাছ, এই দুটালে ব্ৰাছ ইউজ কৰিছোঁ। আৰু এইটো কাপোৰত মানে বিনা ফ্ৰেমত কৰিবলৈ বহুতেই দিগদাৰ। মই কৰি চাইছিলোঁ, কিন্তু একেবাৰে দিগদাৰ। তো অকণমান মানে এনেকৈ ফ্ৰেমত লগাই তল পিনে কিবা এটা এনেকৈ ছাপৰ্ট এটা দি অকণমান হেলনীয়াকৈ যদি আমি ফ্ৰেমটো লৈ কৰোঁ মানে, তেতিয়া মানে সুবিধা হয় কৰিবলৈ। আপোনালোকে কৰি চাব, আপোনাৰ যিটো সুবিধা হয় তেনেকৈয়ে কৰিব। আৰু ইয়াতে মই এনেকুৱা পাৰ্ল ইউজ কৰিছোঁ, ষ্ট'নৰ কাম মই ইয়াত নাই কৰা, অকল পাৰ্ল ইউজ কৰিছোঁ। কাপোৰযোৰ একেবাৰে চিম্পলত কৰিছোঁ। আৰু কেনেকৈ কৰিছোঁ এতিয়া ব'লক চাই লওঁ। ইয়াতে শ্বেডিঙৰ কামো মই ইমান এটা নাই কৰা। ইয়াতে অলিভ গ্ৰীণটো দিছোঁ, অলিভ গ্ৰীণেৰে মানে এনেকৈ ভৰ্তি কৰিয়ে দিছোঁ। তাৰপিছত আপোনাৰ গোটেইখিনি তেনেকৈ দি মেলি মই গল্ডেন যিটো 3D আউটলাইন সেইটোৱে ইউজ কৰোঁ, জানেই সকলোৱে, সেইটোৱে ইউজ কৰিছোঁ। আৰু আহক এতিয়া গোটেইখিনি চাই লওঁ কেনেকৈ কি কৰিছোঁ। ফুলৰ ডালবোৰতো মই ছেইম গ্ৰীণটোৱে ইউজ কৰিছোঁ। ইয়াত কোনো ধৰণৰ মানে মই লাইন মানে 3D আউটলাইন ইউজ কৰা নাই, একদম চিম্পল কাপোৰযোৰ, মানে একেবাৰে চিম্পলত বনাইছোঁ। কিন্তু দেখিব ইমান মানে গোটেইখিনি কৰাৰ পিছত, যিহেতু মই পাৰিটো যিটো আপোনাৰ পাৰ্লৰ যে ছাইড পটিটো থাকে তেনেকৈ দিছোঁ, আৰু সেইটো মই নিজেই কৰিছোঁ, কিন্তু মই ভিডিঅ'ত দিয়া নহ'ল। আৰু সেইটো কাৰণে মানে কাপোৰযোৰ খুব গৰ্জিয়াছ লাগিছে, বহুতেই ধুনীয়া হৈছে। আপোনালোকেও কৰিব, কাৰণ অৰ্গেঞ্জাত কৰিবলৈ একো টান নহয়, ইজিয়ে হয়। কিন্তু যদি কালাৰটো আপোনালোকৰ ডাঠ হয় তেনেহ'লে অলপ দিগদাৰ হয়, তেতিয়াহ'লে আপুনি মানে অকণমান মিডিয়াম ইউজ কৰিও কৰিব পাৰে। আৰু এনেই অৰ্গেঞ্জা বা চিল্কত আমি আজিকালি যিটো চলি আছে চিল্ক পেইণ্টিং, সেইটো কৰিব পৰা যায়। কিন্তু মই কৰি চালোঁ ফেব্ৰিকেৰে কৰিব পাৰি নে নোৱাৰি, কিন্তু ধুনীয়াকৈ পাৰি। আৰু যিহেতু যদি পাতল হৈ থাকে কালাৰটো, নতুনতে যিটো পাতল হৈ থাকে কালাৰটো, সেইটো কৰিবলৈ বেছি সুবিধা। ডাঠ হ'লে অলপ দিগদাৰ হয় কালাৰটো কৰিবলৈ। তো কৰি চাব পাৰে, মানে খুবেই ধুনীয়া লাগে কাপোৰবোৰ। তেনেকৈ কৰিলোঁ। এতিয়া যদি আপোনালোকে ভাল পায়, গোটেই ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ এটালৈকে মোক বহুতখিনি মানে নতুন কাম কৰাত আগবঢ়োৱাত মানে সহায় কৰে। তো প্লিজ মোক ছাপোৰ্ট কৰিব, যাতে মই আপোনালোকৰ ধৰক আৰু নতুন কাম দেখুৱাব মানে পাৰোঁ। আৰু কোনোবা যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব, যাতে যি মানে ধৰক মই নতুন কাম মানে আগবঢ়াওঁ আপোনালোকে পোনপ্ৰথমে পায়।